Hi friends, good morning. Life is very short, but we have to do a lot of things within this short time. So do everything according to the time. সময় কাৰো কাৰণে ৰৈ নাথাকে. Time gone is gone forever. Nobody can bring back the past. So try to do everything according to the time. শৰীৰটো এবাৰ বেয়া হ'লে আপুনি দুনাই কেতিয়াও ঘূৰাই নাপায়. জীৱন এবাৰেই পাব. So আগৰ ভিডিঅ'টোত কোৱাৰ দৰে আপোনালোকে দৌৰিছেনে? মই কিন্তু দৌৰি আছোঁ. মৰ্ণিং হওক ইভিনিং হওক, মি টাইম ইজ ভেৰি ইম্পৰ্টেণ্ট. হাফ এন আৱাৰ 1 আৱাৰ উলিয়াই লওক, দৌৰি থাকক, কেৱল দৌৰি থাকক. প্ৰথমে লাহে লাহে দৌৰক, পিছত মিডিয়াম স্পীড, তাৰপিছত অলপ স্পীড. চিম্পল টু কমপ্লেক্স, ইজি টু ডিফিকাল্ট, বাট ৰাইট ৱেট দৌৰক. আপুনি বাহিৰলৈ যাবলৈ দৰকাৰ নাই, ঘৰৰ বাৰাণ্ডাখনতে দৌৰক. বাট বিফৰ এণ্ড আফটাৰ চলিড খানা খাবলৈ যদি আছে, গোটা আহাৰ খাবলৈ যদি আছে, ভাত ৰুটি জাতীয় বস্তু 1 ঘণ্টাৰ আগত প্ৰেক্টিছ কৰা, আৰু প্ৰেক্টিছ কৰা 1 ঘণ্টাৰ পিছত আপুনি গোটা আহাৰ খাওক, চলিড খানা. ডিউৰিং প্ৰেক্টিছ আপুনি লিকুইড জাতীয় বস্তু খাব পাৰে, যিবোৰ খাদ্য সাধাৰণতে সহজে হজম হয়. আৰু এটা কথা বিশেষ মন কৰিবলগীয়া, অভাৰ এণ্ড লেছ দুইটাই বেয়া. ইট শ্বুড বি বেলেঞ্চ. প্ৰেক্টিছ শ্বুড বি বেলেঞ্চ. বেছিও বেয়া, কমো বেয়া. ইট শ্বুড বি বেলেঞ্চ. হেল্ডি থাকিবলৈ আৰু দুটামান কথা ফ'ল' কৰিব লাগিব. যেতিয়া আপোনাৰ ভোক লাগিছে তেতিয়া খাওক, যেতিয়া ভাগৰ লাগিছে অলপ ৰেষ্ট লওক. ইফ ইউ আৰ ফিলিং হাংৰি ইউ হেভ টু টেক ছামথিং, ইফ ইউ আৰ ফিলিং টায়াৰ্ড ইউ হেভ টু টেক ৰেষ্ট. এই দুটা কথা কেতিয়াও আপুনি ইগন'ৰ নকৰিব. ইমানেই ব্যস্ত নাথাকক কিয়, এই দুটা কথা আপুনি ফ'ল' কৰক. হেল্ডি থাকক, সমাজখনকো হেল্ডি বনাওক. আপোনালোকৰ ল'ৰা ছোৱালীসকলক ইনড'ৰ হওক আউটড'ৰ হওক ফিজিকেলি এক্টিভিটিছ কৰিবলৈ পঠিয়াওক. মই আগতেই কৈছোঁ, হেল্ডি মাইণ্ড গ্ৰ'ছ অন ইন এ হেল্ডি বডি. বেমাৰে আক্ৰমণ কৰাৰ আগতেই আপুনি সজাগ হওক, নহ'লে মই আগতে কোৱাৰ দৰে গোটেই জীৱনৰ ইনকম আপুনি এদিন মেডিকেলত দি আহিব লাগিব. মই কোৱা কথাবোৰত যদি আপোনাৰ কিবা কনফিউজন থাকে ডাইৰেক্ট কল কৰিব পাৰে. এতিয়ালৈ ইমানেই. হেভ এ গুড ডে.